তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু যিহেতুকৈ আমাৰ 2024 চনটো যাবলৈ মাজত মাত্ৰ 3 দিন বাকী, আৰু নতুন বছৰটোক আমি সকলোৱে আদৰি ল'ব লাগিব। আৰু যিখিনি হৈ গ'ল, বহু ল'ৰা ছোৱালীৰে এইবাৰ SSC GD হওক, অসম পুলিচত হওক, ADREত হওক বা অন্য বহুত কিবাকিবি এক্সামত হওক, মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে যোনে যিবিলাক এক্সাম বেয়া কৰিছা, মই ভাল কৰাখিনিৰ কথা ক'ব নাযাওঁ, যিখিনিয়েতো ভাল কৰি চাকৰি ল'লা, পুৰণা বছৰটোতে ল'লা, নতুন বছৰত নতুন এটা জীৱন আৰম্ভ কৰিবলৈ তোমালোকে গৈ আছা। কিন্তু যিখিনি কেণ্ডিডেটে পুৰণা মানে যিখিনি এক্সাম দিলা বেয়া হ'ল, তো সেইখিনি কেণ্ডিডেটে সেইবিলাক কথা যেনেদৰে বছৰটোক আমি আৰু ঘূৰাই নাপাওঁ, তেনেদৰে সেই কথাখিনি আমি কেতিয়াও ঘূৰাই নাপাওঁ। আৰু সেই হিচাপে আমি সেইখিনিক পাহৰি যাব লাগিব। আৰু মই জনাত যি হয় ভালৰ বাবে হয় বুলি আমি সেই কথাটো সদায় মনত ৰখা উচিত। যি হয় ভালৰ বাবে হয়। মই এটাই কথা কৈছোঁ, তুমি যেতিয়ালৈকে জীয়াই আছা তেতিয়ালৈকে যি হয় ভালেই হয় বুলি ধৰি ল'ব লাগিব। আৰু যোনদিনা তুমি এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাবা, সেইদিনাই মানে অন্তিমটো দিন বা বেয়া বুলি ক'ব লাগিব। গতিকে যি হয় ভালৰ বাবে হয় বুলি ভাবি আমি কাম কৰিব লাগিব। এতিয়া কথা হ'ল, আমাৰ এক্সামৰ বাবে মাজত কেইদিন আছে, মানে মই SSC GD এক্সামৰ কথা কৈছোঁ। আৰু লগতে আমাৰ পুলিচৰো এডমিটবিলাক ডাউনলোড হৈ আছে। পুলিচৰ ডিপাৰ্টমেণ্টৰো ধৰি লোৱা ৰিটেনবিলাক ফেব্ৰুৱাৰীতে হ'ব বুলিয়ে শুনিছোঁ। গতিকে এতিয়া যিসকলৰ পুলিচ হওক, SSC GD হওক বা অন্য আৰু এক্সামবিলাক আহি আছে, তো তোমালোকৰ মাজত কিমান দিন সময় আছে বা কেনেদৰে প্ৰিপাৰেশ্যন চলাই আছা, সেই হিচাপত মই দুই এটা কথা কওঁ। প্ৰথম কথা হ'ল, আমাৰ বিশেষকৈ মই SSC GDৰ ওপৰত বেছিকৈ কথা পাতোঁ আৰু নিজেও সেই লাইনটোৰ লগতে জড়িত হৈ আছোঁ। SSC GDৰ আমাৰ পৰীক্ষাৰ বাবে মাজত মাত্ৰ এমাহ আছে। আমি এই 3 দিন আৰু সিফালে 3 দিন, 6 দিনৰ কথা আমি নধৰোঁ, মানে এসপ্তাহ আমি অভাৰ পাই আছোঁ, কিন্তু আমি ধৰি লাভ নাই। আমাৰ সম্পূৰ্ণ মাজত মাত্ৰ এমাহ আছে। আৰু আমি এই এমাহতে যি কৰিব লাগিব সকলোখিনি আমি এই এমাহতে সামৰি ল'ব লাগিব। আৰু SSC GDৰ এক্সামটো এনেকুৱা নহয় যে তুমি এবছৰ ধৰি পঢ়িবা আৰু এবছৰ পঢ়ি পেলাই তুমি তাত গৈ 160ৰ ভিতৰত 160 উঠাবা, এনেকুৱা কথাও নহয়। আৰু এনেকুৱাও নহয় যে তুমি 10 দিন পঢ়ি গৈ এক্সামটো ক্লিয়াৰ কৰিবা। খুব কম ল'ৰা ছোৱালীৰ ক্ষেত্ৰতহে সেইটো মানে দেখিবলৈ পোৱা যায়। গতিকে মই এটাই কথা ক'লোঁ, আমাৰ বাবে SSC GDৰ খুব বেছি ছাফিচিয়েণ্ট সময় বুলি ক'লে মই 3 মাহৰ পৰা 4 মাহৰ সময়টোকে মই ক'ম। কাৰণ কিয়, আমাৰ 4টা বিষয়, আৰু অসমৰ পৰা বৰ্তমানো এতিয়া এনেকুৱা এটা পজিশ্যন হোৱা নাই যে আমাৰ 4টা বিষয়তে 100%কৈ দিব লাগিব বা 100%কৈ পাব লাগিব। গতিকে আমাৰ এতিয়া অসমত যিকোনো 3টা ছাবজেক্ট যদি আমি ফ'কাছ কৰিব পাৰোঁ, সেয়া লাগে ৰিজনিঙে হওক, GK হওক, মেথছ হওক বা মানে হিন্দী হওক। গতিকে সেই 4টাৰ ভিতৰত তুমি যিকোনো 3টা ছাবজেক্ট নিজৰ ভাল লগা বাছি লৈ পেলাই তাতে যদি তুমি 90%কৈ সময় দিয়া, মানে 90%কৈও তুমি কৰিব পাৰা, তেতিয়াহ'লে তুমি ধুনীয়াকৈ এটা যিকোনো ল'ৰা হওক ছোৱালী হওক পোষ্ট পাবলৈ সক্ষম হ'বা। গতিকে এতিয়া আমাৰ সময় খুবেই কম। আৰু এতিয়া কথা হ'ল, আমাৰ এপ্লিকেশ্যন ষ্টেটাছ, আমাৰ যিটো SSC GDৰ এডমিট কেতিয়া হ'ব বা কেতিয়া আহিব বা আমাৰ এডমিট আহিবনে নাই, সেই বস্তুটো তোমাৰ ফৰ্মখন একচেপ্ট হৈছেনে নাই, সেই বস্তুটো দেখুৱাই দিয়ে। আৰু এপ্লিকেশ্যন ষ্টেটাছ আমাৰ দেখুৱাব হয়তো জানুৱাৰীৰ 16-17 তাৰিখ বা হয়তো জানুৱাৰীৰ 12-13 ইমানমানৰ ভিতৰত আমাৰ এপ্লিকেশ্যনটো দেখুৱাই দিব যে একচেপ্ট হৈছে নে নাই হোৱা। আৰু যিসকলৰ একচেপ্ট নাই হোৱা তেওঁলোকে আৰু এইটোত লাগি থাকি লাভ নাই, কাৰণ কিয় তেওঁলোকৰ ফৰ্ম ৰিজেক্ট হ'ব। আৰু যিসকলৰ কাৰেকশ্যন কৰিব দিছিল, যদি তোমালোকে কাৰেকশ্যন ঠিকে থাকে কৰিছা, তেতিয়াহ'লে এপ্লিকেশ্যন ষ্টেটাছ একচেপ্ট হ'বই আৰু এডমিট আহিবই। কিন্তু যিসকলৰ মেছেজ অহাৰ পিছতো তোমালোকে এপ্লিকেশ্যন মানে কাৰেক্ট কৰা নাই, তেওঁলোকৰ এপ্লিকেশ্যন ষ্টেটাছ কেতিয়াও একচেপ্ট নহয় আৰু তেওঁলোকৰ কোনো কাৰণে এডমিট নাহে বা সেইটোত আশা কৰিও লাভ নাই। আৰু লগতে যিসকলৰ কাৰেক্ট কৰিলে কিন্তু কাৰেক্ট কৰাৰ বিনিময়ত পে'মেণ্টটো দিয়া নাই, মানে পইচা দিয়া নাই, তো সেইসকলৰো এডমিট নাহে, কোনো কাৰণে নাহে। গতিকে সেইসকলক ক'ব বিচাৰোঁ, চাই ল'বা, যেতিয়া এপ্লিকেশ্যন ষ্টেটাছ আহিব সকলোৱে চাই ল'বা। আৰু লগতে এতিয়া এটা কথা কওঁ যে তোমালোকৰ স্ক'ৰিং কেনেকৈ ডেভেলপ হ'ব, মানে কি ভুল কৰিলা বা মই কি ভুল কৰিলোঁ বা তোমালোকে কি ভুল কৰি আছা, কিয় চাকৰি ল'ব পৰা নাই, সেই কথাটো যদি মই কওঁ, মেইন কথাটো হ'ল আমি বহুত অনলাইন ক্লাছ কৰা হৈছোঁ আজিকালি। আমি সকলোৱে, মই হওক তোমালোকে হওক, অনলাইন ক্লাছ সকলোৱে কৰোঁ। কিন্তু কথা হ'ল, অনলাইন ক্লাছটো কৰি পেলাই আমি নোট কৰোঁ নে নাই, এনালাইজ কৰোঁ নে নাই, মানে সেলফ এনালাইজ, মানে আমি নিজে সেই বস্তুখিনি চাওঁ নে নাচাওঁ বা এখন মক টেষ্ট দি পেলাই সেই বস্তুখিনি চাওঁ নে নাচাওঁ, তাৰ ওপৰত কথা। আৰু লগতে
যিকোনো এটা টপিক পঢ়োঁতে আমি চালি জাৰি মানে বেছিকৰ পৰা 100%লৈ যাবৰ পৰা শক্তিটো আছেনে নাই বা সেই বস্তুটো আমি চাইছোঁনে নাই তাৰ ওপৰত কথা। গতিকে সেইখিনি কৰিলেহে আমি যিকোনো এটা এক্সামত এটা ভাল স্ক'ৰ কৰিব পাৰোঁ মোৰ মতে। আৰু কেতিয়াবা ভালকৈ পঢ়ি গ'লেও হয়তো এক্সামটো দিয়াৰ কিবা খেলি মেলিৰ বাবেও আমাৰ মাৰ্কটো নাবাঢ়ে বা স্ক'ৰটো ঠিক নহয়। গতিকে সেইখিনি তোমালোকে সকলোৱে চোৱা। লাষ্ট দিন খুব বেছি সময় নাই, জানুৱাৰী মাজত আৰু ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা এক্সাম। গতিকে সকলোলৈ শুভেচ্ছা জনালোঁ আগন্তুক আহি থকা আমাৰ সেই SSC GDৰ এক্সামৰ বাবে। আৰু লগতে লাগি থকা ধুনীয়াকৈ এডমিট সকলোৰে আহক, সকলোৱে এক্সামটো ভালকৈ দিয়া। ধন্যবাদ। জয় আই অসম।